নমস্কাৰ মই মৃন্ময় বৈশ্য আৰু যিসকল ছাত্ৰ ছাত্ৰী নৱম অথবা দশম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লৈ আনিছো ডিগ্ৰীৰ ওপৰত ডিগ্ৰীটো নৱম আৰু দশম শ্ৰেণীত লাগে এতিয়া আগতে নৱম শ্ৰেণীত আছিল এতিয়া HSLC টো আহা হৈছে সেই কাৰণে ক্লাছ 10 তো দৰকাৰ গতিকে আমি আজি ডিগ্ৰীৰ ওপৰত কথা পাতিম ডিগ্ৰী আমি জানো পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ এইখিনি কথা তোমালোকে সৰুতে পঢ়িব পাইছিলা জিন্টি ইজ আ টল গাৰ্ড আৰু ডিগ্ৰী সদায় কিহৰ কৰা হয় এডজেক্টিভৰ কৰা হয় ঠিক আছে এডজেক্টিভ মানে কি গুণ দোষ অৱস্থা বুজোৱা শব্দটোৱে হৈছে এডজেক্টিভ হয়নে আমি পাইছো যেনেকৈ ৰীমা ইজ আ গুড গাৰ্ল হয়নে তাৰে গাৰ্লটোৰ বিশেষ কৰি বুজাইছে কোনটো শব্দই গুড ছোৱালীজনী ভাল নে বেয়া সেইটো গুডটো বুজাইছে এতিয়া গুডটোৰ তিনিটা ফৰ্ম থাকে পজিটিভ ফৰ্ম কম্পাৰেটিভ ফৰ্ম আৰু সুপাৰলেটিভ ফৰ্ম হয়নে গতিকে ইয়াতো ঠিক তেনেকুৱা জিন্টি ইজ আ টল গাৰ্ল টলটো এডজেক্টিভ হয় এটো ইয়াৰে পজিটিভ ফৰ্ম টলটো গতিকে সেন্টেন্সটো পজিটিভ সেন্টেন্স মানে পজিটিভ ডিগ্ৰী সেন্টেন্স জিন্টি ইজ টলাৰ দেন সুবাসনা ইয়াত সুবাসনাৰ লগত কম্পেয়াৰ কৰিছে গতিকে ইয়াতে যেহেতু টলাৰ ইউজ হৈছে এটো কম্পাৰেটিভ ডিগ্ৰী আৰু টলেষ্ট ইউজ হৈছে গতিকে সুপাৰলেটিভ ডিগ্ৰী সুপাৰলেটিভ মানে কি বহুতৰ লগত তুলনা কৰা হয় এইখিনি আমি সৰুতে এনেকুৱা সেন্টেন্স বিলাক পঢ়িব পাইছিলো এতিয়া কিন্তু তোমালোকে তেনেকুৱা সেন্টেন্স বিলাক নপাও কমান এনেকুৱা সেন্টেন্স বিলাক পাবা এনেকুৱা সেন্টেন্স বিলাক আমি পঢ়াৰ আগতে আমি এই চাৰ্ট কেইখন জানিব লাগিব যি কেইখন মানে চাৰ্ট কি কৰি ডিগ্ৰী চাৰ্ট ইয়াতে পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী সোৱা টল টলাৰ টলেষ্ট কোল্ড কোল্ডাৰ কোল্ডেষ্ট গ্ৰেট গ্ৰেটাৰ গ্ৰেটেষ্ট পো পোৰাৰ poorest sweet sweeter sweetest noble nobler noblest old older oldest lovely lovelier loveliest happy happier happiest wealthy wealthier wealthiest beautiful more beautiful most beautiful so ইয়াতে কি আহি গৈছে বাকি কেটা অকমান তোমালোকে ৰিলেট কৰিব পাৰিছিলা হয়নে ইয়াতে কি ফৰ্মটো আছিল So ইয়াতে সকলোতে ER আছিল EST আছিল সুপাৰলেটিভত EST আছিল আকৌ কম্পাৰেটিভত ER আছিল ইয়াতো কম্পাৰেটিভত ER সুপাৰলেটিভত EST কিন্তু এটো বিউটিফুলাৰ নহল বিউটিফুলেষ্ট নহল কি হল বিউটিফুল মোৰ বিউটিফুল মোষ্ট বিউটিফুল ইন্টেলিজেন্ট মোৰ ইন্টেলিজেন্ট মোষ্ট ইন্টেলিজেন্ট কিন্তু ইয়াতো হে RE আছে ER নাই RE আছে মোৰটো লগাব লাগিব ইয়াতে মোষ্টটো লগাব লাগিব ঠিক আছে তাইছত ইম্পৰ্টেন্ট তাইছত ইম্পৰ্টেন্ট more important most important useful more useful most useful গতিকে তেনেকুৱা বিলাকো আছে তোমালোকে এইবিলাক অলৰেডি জানা তাৰ পিছত কেটামান কিন্তু অকমান ডিফাৰেন্ট এটা আছে সাবা গুডাৰ নহল কি হল বেটাৰ বেষ্ট bad worst little less least তাৰ পিছত এটো মনত ৰাখিবা বহুতে ফুল কৰে much more most many more most তাৰ পিছত lazy lazier laziest merry merrier merriest fat fatter fattest thin thinner thinnest এইকেইটা মনত ৰাখিবা গতি এই ফৰ্ম কেইটা আমি ডিগ্ৰী কৰোতে জানিব লাগিব তাৰ পিছত এই মাত্ৰ যে তোমালোকক মই কৈ আছিলো সেই সেন্টেন্স কেটা চোৱা ইয়াতে পজিটিভ ডিগ্ৰীটো যে আছে ইয়াতে টলটো আছে হয়নে ইয়াতে টলাৰ আছে টলাৰৰ পাছত দেন লাগিব সদায় এটো কথা মনত ৰাখিবা কম্পাৰেটিভ ডিগ্ৰী কম্পাৰেটিভ ফৰ্মটোৰ পাছত সদায় এটা দেন লাগিব আকৌ সুপাৰলেটিভ ডিগ্ৰী কি লাগিব সুপাৰলেটিভ ফৰ্মটোৰ আগত সদায় এটা দা অথবা ডি আৰ্টিকল লাগিব এই কেইটা কথা তোমালোকে জানিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ ক্লাস 9 অথবা 10 ত কেনেকুৱা কোৱেশ্চন আহে সোৱা এটা সোৱা জিন্টি ইজ as tall as Daisy বহুতে ভাবিব দুটা ছোৱালী আছে কম্পেয়াৰ কৰিছে নেকি কম্পেয়াৰ কৰা নাই আসলতে জিন্টি ডেইজিৰ সমান ওখ বুলি কৈছে ঠিক আছে গতিকে ইয়াতে টল ফৰ্মটো আছে টল ফৰ্মটো থাকিলে আমি গম পাম যে হেতু কি হয় পজিটিভ হয় আৰু তোমালোকে মনত ৰাখিবা পজিটিভত as অথবা
so as লাগে ঠিক আছে ইয়াতে চোৱা no other girl is as smart as Neha ইয়াতো কি স্মার্ট টু ইউজ হৈছে as ইউজ হৈছে গতিকে আমি এটো গম পাম পজিটিভ ডিগ্ৰী তাৰ পিছত এটো চোৱা very few boys are as intelligent as নীলোৎপল এইটোতো ইন্টেলিজেন্ট আছে more intelligent অথবা most intelligent নাই গতিকে এইটো পজিটিভ ডিগ্ৰী গতিকে আমি গম পালো এই সেন্টেন্স কিটা কিহৰ পজিটিভ ডিগ্ৰী সেন্টেন্স ঠিক আছে গতিকে তোমালোকে ফৰ্মটো চাই লোৱা no other ইয়াতে no other ইউজ হৈছে তাৰ পিছত as smart as Neha তাৰ পিছত very few boys are as intelligent as নীলোৎপল এটা চোৱা এই সেন্টেন্সটোৰ লগত জিন্টি is as tall as Daisy এই সেন্টেন্সটোৰ লগত এই সেন্টেন্সটো মিল আছে এটো পজিটিভ সেন্টেন্সক যদি কম্পাৰেটিভ কৰিব দিয়া হয় আমি এনেকৈ লিখিব লাগিব কি লিখিব লাগিব আমি কি কৰিছো চোৱা Daisy to লাষ্টৰ পিনে আছে আমি ফাৰ্ষ্টতে নিছো জিন্টি to প্ৰথমত আছিল লাষ্টৰ পিনে নিছো তাৰ পিছত চোৱা এটো মানে পজিটিভ হৈ আছিল সেন্টেন্সটো তাৰ পিছত আমি এটো নেগেটিভ কৰি দিছো মানে is আছিল ইয়াতে is not কৰি দিছো Daisy is not তাৰ পিছত যেহেতু এটো কম্পাৰেটিভ ডিগ্ৰীত লিখিব দিছে কি কৰিছো taller than জিন্টি Daisy is not taller than জিন্টি এটো হল এইটো পজিটিভৰ এইটো কম্পাৰেটিভ ফৰ্ম তাৰ পিছত এই সেন্টেন্সটো চোৱা no other girl is as smart as Neha এই যদি পজিটিভ সেন্টেন্সটো আমি যদি কম্পাৰেটিভ কৰিব লাগে আমি কি কৰিম একে নেহাটো এইফালে লৈ আনিম ঠিক আছে তাৰ পিছত এই no other টো ইফালে any other হ'ব এখিনি প্ৰথমতে ইয়াৰ পৰা চাই যোৱা নেহাটো ইফালে আনিলো তাৰ পিছত is লগালো Neha is তাৰ পিছত এটো অলৰেডি no other মানে কি নেগেটিভ হৈ আছিল গতিকে আমি ইয়াতে নেগেটিভ কৰাৰ প্ৰয়োজন নাই Neha is smarter তাৰ পিছত এটা দেন লাগিব বুলি কৈছিলো কম্পাৰেটিভত Neha is smarter than কি লিখিবা no other থাকিলে any other girl তাৰ পিছত এইটো দিয়া আছে চোৱা very few boys are as intelligent as নীলোৎপল আমি কি কৰিব লাগিব নীলোৎপলটো লিখিছো নীলোৎপল is more intelligent than very few থাকিলে সদায় তোমালোকে most other লিখিবা দেনৰ পিছত ইয়াতে লিখিবা any no other আছিল কাৰণে আমি any other লিখিছিলো ইয়াতে very few থাকিলে সদায় most other লিখিম ঠিক আছে তাৰ পিছত আমি একেটা গম পালো যে একেটা কিহৰ কম্পাৰেটিভ ডিগ্ৰীৰ বাক্য তাৰ পিছত এটো অবিয়াসলি সুপাৰলেটিভ হ'ব একেটা চোৱা এটোক যদি সুপাৰলেটিভ কৰিব দিয়ে অথবা এটোক যদি সুপাৰলেটিভ কৰিব দিয়ে লিখিম কি ইয়াতে চোৱা দুজনী ছোৱালী আছে ন জিন্টি আৰু ডেইজি জিন্টি এণ্ড ডেইজি আৰ দ্য টলেষ্ট আমি এনেকুৱাকৈ লিখিব লাগিব জিন্টি এণ্ড ডেইজি আৰ দ্য টলেষ্ট ইয়াতে লিখিব পাৰা গাৰ্ড জিন্টি এণ্ড ডেইজি আৰ দ্য টলেষ্ট গাৰ্লছ অফ আৱাৰ ক্লাছ বা থাকে যদি লিখি দিবা মানে যেহেতু দুইজনে কথা কৈছে ইয়াতে আমি টলেষ্ট ফৰ্মটো ব্যৱহাৰ কৰিছো তাৰ পিছত Neha is the এটুক যদি আমি লিখিবলগীয়া হয় Neha is smarter than any other girl Neha is the smartest girl তাৰ পিছত নীলোৎপল is more intelligent than most other boys sorry নীলোৎপল is one of the most intelligent boys of our class নীলোৎপল is one of the most important boys of our class মানে চোৱা এই সেন্টেন্সটো তোমালোকৰ চিনাকি নীলোৎপল is one of the most intelligent boys of our class মানে কি আমাৰ ক্লাছটোত ইন্টেলিজেন্ট ল'ৰা আৰু বহুত আছে কিন্তু নীলোৎপল তাৰ মাজত এজন one of the most এটো বস্তু তোমালোকে ইউজ কৰিয়ে থাকা one of the richest হয়নে নাই one of the most intelligent one of the tallest মানে tall ল'ৰা আৰু বহুত আছে তাৰ ভিতৰত এজন গতিকে ইয়াতে most intelligent ইউজ হৈছে গতিকে most intelligent ইউজ হলে আমি ইয়াতে ও কি লিখিছো most other boys লিখিছো আৰু ইয়াতে no other এদি বাক্যটো স্টাৰ্ট কৰা নাই আমি very few দি স্টাৰ্ট কৰিছো যদি তোমালোকে এই চাৰ্টখন মনত ৰাখিব পাৰা এই সেন্টেন্স কিটা মনত ৰাখিব পাৰা তোমালোকে পজিটিভৰ পৰা কম্পাৰেটিভ কৰা কম্পাৰেটিভৰ পৰা সুপাৰলেটিভ কৰা সুপাৰলেটিভৰ পৰা কম্পাৰেটিভ কৰা কম্পাৰেটিভৰ পৰা পজিটিভ কৰা যি কোনোৱে পাৰিবা
তোমালোকৰ মেট্ৰিকত যিকোনো কুৱেশ্যন নহওক তোমালোকে কৰি আহিবাই মই কৈছোঁ বা অথবা ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ গতিকে এই সেন্টেন্স কেইটা ভালকৈ বুজিবলৈকে তোমালোকে ট্ৰাই কৰা এতিয়া আমি এইকেইটা যদি বুজি পাইছো আমি এক্সাৰসাইজলৈকে যাম ঠিক আছে এতিয়া চোৱা কি সেন্টেন্স দিয়া আছে নো আদাৰ সাবজেক্ট ইজ so easy as thin চোৱা so আৰু as আছে আৰু ইয়াতে easy আছে গতিকে আমি এটো গম পালো এটো পজিটিভ হট আছে নো আদাৰ এটি বাক্যটো স্টাৰ্ট হৈছে এতিয়া কম্পাৰেটিভ ফট আমি কি লিখিম this subject হয়নে বেলেগ কালাৰ এটা লৈ লৈছো this subject is easy to হৰলনি কি হ'ব this subject is easier than no other আছে যেহেতু আমি any other লিখিম any other subject আকৌ সুপাৰলেটিভ টুত কি লিখিম this subject is the easiest এইখিনি লিখিলে হৈ গল তাৰপিছত চোৱা silver is not as valuable as gold as আছে valuable আছে গতিকে ইয়াতো পজিটিভ হতে আছে এটো কম্পাৰেটিভ লিখিলে কি হ'ব silver is not as valuable as gold যেহেতু দুটা নাউন আছে আমিও হেই প্ৰথমটোত এনেকুৱা সেন্টেন্স পাইছিলো হয়নে চোৱা এই ফৰ্মটো চোৱা এই ফৰ্ম আমি প্ৰথমটো এটো ফৰ্মত আছিল নো আদাৰ আছিল হয়নে নো আদাৰ থাকা কাৰণে আমি এই সেকেন্ডটোত কৰিছো দেন এনি আদাৰ বহাইছো হয়নে ইয়াতো আমি কি বহাইছো দেন এনি আদাৰ বহাইছো দেন এনি আদাৰ এতিয়া আমাৰ যেহেতু প্ৰথমটোত আছে মানে তোমালোকে এটো বস্তু মন কৰিবা এটো আৰু এইটোৰ মিল আছে ইয়াৰে 2 নম্বৰটো ইয়াৰে 2 নম্বৰটো ইয়াৰে 2 নম্বৰটোৰ মিল আছে ইয়াৰে 3 নম্বৰটো ইয়াৰে 3 নম্বৰটো আৰু ইয়াৰে 3 নম্বৰটোৰ মিল আছে গমইছা এইকেইটা বস্তু মন কৰিবা এইকেইটা বস্তু তোমালোকে বুজিবলৈকে ট্ৰাই কৰিবা তেতিয়া মই কৈছো গোটেই ডিগ্ৰীখিনিয়ে তোমালোকৰ সহজ লাগিব গতিকে যেহেতু ইয়াতে দুটা নাউন আছিল আমি কি কৰিছিলো এইটো ইফালে আনি দিছিলো এইটো ইফালে আনি দিছিলো পজিটিভ আছে যদি নেগেটিভ কৰিছিলো নেগেটিভ আছে যদি পজিটিভ কৰিছিলো গতিকে আমি সেই ৰুলটোৱে ফলো কৰিম আমি গোল্ডটো ইফালে আনি দিম আৰু সিলভাৰটো এইফালে লৈ যাম ঠিক আছে তাৰ পিছত চোৱা এইটো কি আছে নেগেটিভ আছে ইজ নট বুলি কৈছে গতিকে আমি এটো কিহত লিখিব লাগিব পজিটিভত লিখিব লাগিব গোল্ড ইজ কি হ'ব কম্পাৰেটিভ ফৰ্ম মোৰ ভ্যালুয়েবল দেন এটা লাগিব গোল্ড ইজ মোৰ ভ্যালুয়েবল দেন সিলভাৰ আকৌ তুমি যদি সুপাৰলেটিভত লিখা gold is the most valuable gold is the most valuable লিখি দিলে হল অথবা gold যি হয় মেটাল বুলি লিখিব পাৰা gold is the most valuable metal নেক্সট কেটা চোৱা কম্পাৰেটিভ আছে হেয়কে আমাৰ কি দুটা নাউন আছে নেহা গীতা গতিকে আমি ধৰি লোৱা এই সেন্টেন্সটো এবাৰ আমাক উল্টাকে দিয়া আছে এটো সেন্টেন্স এনে ডেইজি ইজ নট টলাৰ দেন জিন্টি আমি ইয়ালৈকে নিব লাগে কি কৰিম লাষ্টৰটো আগত নিম এইটো ইফালে নিম আৰু বাকি কি কৰিম ইজ বহাইছো নট আছে নট নিদিও এবাৰ বাকি এস টলেস হয়নে নাই গতিকে আমিও হেই ইয়াতে একে কৰিম
গীতাটো ইফালে আনিম নেহাটো ইফালে নিম তাৰপিছত ইজ আছে ইজ দিম নট নাই নট বহাই দিম তাৰপিছত স্মাৰ্টাৰৰ পজিটিভ ফৰ্ম কি হ'ব স্মাৰ্ট আৰু তাৰ আগে আগে কি বহাই দিম এছ লগাই দিম গীতা ইজ নট এজ স্মাৰ্ট এজ নেহা তাৰপিছত সুপাৰলেটিভটো কি হ'ব নেহা is the smartest girl তাৰপিছত the elephant is larger than any other animal এইটো এটা পজিটিভ কৰিব লাগে এতিয়া চোৱা ইয়াতে কি আছে the elephant is larger than any other animal ইয়াতে তোমালোকে এই সাইডখন চাই লোৱা হয় নাই এটো নেহা ইজ স্মাৰ্টাৰ দেন এনি আদাৰ গাৰ্ল এনি আদাৰ আছে এনি আদাৰ থকা বাক্য আমি যদি পজিটিভত লিখিব লাগে এই ফৰ্মটোত লিখিব লাগিব মানে কি নো আদাৰেদি ষ্টাৰ্ট হ'ব বাক্যটো গতিকে আমি ইয়াতো নো আদাৰেদি ষ্টাৰ্ট কৰিম ঠিক আছে গতিকে নো আদাৰ এনিমেল is as large as the elephant edo so superlative what ki likhim the elephant is the largest animal the elephant is the largest animal এই লাৰ্জেষ্টৰ আগত দেয়াটো দিব বহুতে পাহৰি যায় তোমালোকে কেতিয়াও নাপাহৰিবা তাৰপিছত নেক্সটটো চোৱা the Rajdhani Express runs faster than any other train মই কৰিলো এনেকুৱা than any other থাকা এটো আমি পজিটিভত কৰিম কি কৰিম no other যেটো any other আছে no other এদি স্টাৰ্ট কৰিম no other train is as fast as the Rajdhani Express মই শৰ্টত লিখিছো পজিটিভ হল তাৰ পিছত কি কৰিব দিছে কম্পাৰেটিভ কৰিব দিছে কম্পাৰেটিভ নহয় দে এটো দেন এনি আদাৰ আছে ইয়াতে দেখোন কম্পাৰেটিভ হৈ আছে এটো ভুল হৈছে হা এটো কম্পাৰেটিভ হ'ব এটো কম্পাৰেটিভত আছে দেন আছে যেহেতু আমি গমে পাইছো ফাস্টাৰ দেন আছে কম্পাৰেটিভ ফৰ্ম পজিটিভ কৰিলো এতিয়া আমি সুপাৰলেটিভত কৰিম সুপাৰলেটিভ কৰিলে কি হ'ব চাবা the Rajdhani Express the Rajdhani Express runs fastest the Rajdhani Express runs fastest তাৰ পিছত আছে নেক্সটটো কি gold is one of the most precious metal এটো সুপাৰলেটিভত আছে one of the আছে সোয়া one of the আছে আমি হেই আগৰ বস্তুটো ফলো কৰিব লাগিব ইয়াতে সোয়া তোমালোকে one of the থাকতে এটো one of the আছিল হয়নে আমি কি কৰিছিলো মোৰ ইয়াতে দেনৰ পিছত most other বহাইছিলো আৰু ইয়াতে ভেৰি ফিউ দি পজিটিভত ভেৰি ফিউ দি ষ্টাৰ্ট কৰিছিলো আৰু কম্পাৰেটিভত কি বহাইছিলো most other বহাইছিলো দেন most other দেন এনি আদাৰ নবহে ইয়াতে গতিকে আমি সেই সেম ৰুলটোৱে ফলো কৰিম ইয়াতে কি লিখিম পজিটিভত ভেৰি ফিউ দি ষ্টাৰ্ট কৰিম ভেৰি ফিউ very few metals
is as precious as gold. আকৌ কম্পাৰেটিভত কি লিখিম gold is more precious than ইয়াতে কি হ'ব most other metal. Than most other metals. Next one কি আছে no other bowler is in the 11 as so good as Zahir Khan. ইয়াতে good আছে গতিকে এইটো পজিটিভত আছে কম্পাৰেটিভ কৰিম কম্পাৰেটিভত কৰিলে কি হ'ব জাহিৰ খান আগতে এটা ভাল বলাৰ আছিল দে আমি যেতিয়া সৰু আছিলোঁ তোমালোকে চিনি নাপাবা হয়তো কমেণ্টৰি কৰোঁতে চিনি পাবও পাৰা জাহিৰ খান is কি হ'ব is good better হ'ব better bowler in the 11 better bowler in the 11 Zahir Khan is better bowler in the 11 to তোমালোকে লাষ্টত লগাব পাৰিবা লাষ্টত লগালে বেছি সুইটেবল হ'ব গটিকে আমি লাষ্টতে লগাম Zahir Khan is better bowler than any other bowler in the 11 অথবা any other in the 11 তাৰপিছত চোৱা সুপাৰলেটিভটো কি হ'ব Zahir Khan is the নহ'ব is one of the হ'ব কাৰণ ইয়াতে নহয় bowler ঠিক আছে Zahir Khan is the best bowler in the 11 তাৰপিছত আছে Mumbai is one of the largest towns in India Mumbai is one of the largest town in India to one of the আছে one of the থাকিলে positive to কি এদি start হ'ব very few towns in গোটেইখিনি কথা লৈ আনা towns in India is as large as Mumbai next to হ'ব Mumbai is larger than any other নহয় ইয়াতে কি আছে one of the আছিল ন then তোমাৰ most other হ'ব then most other Mumbai is larger than most other towns হ'ব বুজি পাইছানে কথাটো ইয়াতে যেহেতু largest আছিল one of the largest আছিল এই কাৰণে ইয়াতে then most other হ'ব এনে যদি Mumbai is the largest town থাকিল হয় তেতিয়া হে তোমাৰ then any other হল হয় ঠিক আছে তাৰপিছত নেক্সট আছে no other place I have seen is so beautiful as Shillong এইটো তোমালোকৰ কাৰণে থাকিল তোমালোকে যিসকলে ভিডিওটো
এইখিনিলৈকে চাইছা যিসকলে বুজি পাইছা তোমালোকে ইয়াৰে চি বুলি লিখি কম্পাৰেটিভ ফৰ্মটো তাৰপিছত এছ বুলি লিখি সুপাৰলেটিভ ফৰ্মটো লিখি দিবা ঠিক আছে এতিয়া মই গম পাম যে তোমালোকে বুজি পাইছা তাৰপিছত মিজাৰী ইজ আ গ্ৰেটাৰ মিষ্ট্ৰি দেন এনি আদাৰ গতিকে এইটো কিহত আছে কম্পাৰেটিভত আছে পজিটিভত কি হ'ব no other no other mystery as great as misery superlative to hobo misery is the greatest misery গতিকে দেখিলা তোমালোকে মই এই বস্তুকেইটা জনাৰ পিছত এই চাৰ্টখন জনাৰ পিছত ইমান সহজতে গোটেইকেইটা কেনেকুৱাকৈ কৰিলোঁ গতিকে তোমালোকে এইকেইটা বস্তু মাত্ৰ এই 9টা সেন্টেন্স তোমালোকে মনত ৰাখিবলৈকে ট্ৰাই কৰা মই কৈছোঁ লিংক কৰা এটোৰ লগত এটো লিংক কৰা এটোৰ লগত এটো লিংক কৰা এইকেইটা যদি বুজি পাইছা তোমালোকে ডিগ্ৰীটো একদম সহজ লাগিব আৰু HSLC 2 মাৰ্কছ বা 1 মাৰ্কছ আহিব তোমালোকে ইজিলি মাৰ্কছটো পাই যাবা যিসকলে নৱম শ্ৰেণীত পঢ়ি আছা ক্লাছ 9ত পঢ়ি আছা তেওঁলোকেও তোমালোকে পৰীক্ষাবিলাকত এই ডিগ্ৰী অফ কম্পাৰিজনৰ ওপৰত কুৱেশ্যন পাবা গতিকে তোমালোকৰ কাৰণে ইজি লাগিব ভিডিঅ'টো যিসকলে এইখিনিলৈকে চাইছা তেওঁলোকে ভিডিঅ'টোত এটা লাইক কৰিবা কমেণ্ট কৰিবা তোমালোকে ক'ৰ পৰা চাই আছা কোন স্কুলৰ আৰু যদি কিবা গ্ৰামাৰৰ ওপৰত আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লৈ আনিম তোমালোকে সেইটো কথাও জনাবা অথবা অন্য ক্লাছৰ যদি ষ্টুডেণ্টে চাই আছা তেওঁলোকে জনাবা আৰু অন্য কিবা গ্ৰামাৰৰ ওপৰত ভিডিঅ' লাগিলে ক'বা মই কেইদিন ইংলিছ আৰু ছ'চিয়েল সায়েন্সৰ ওপৰত ভিডিঅ' দি আছোঁ গতিকে এটা ভিডিঅ' তোমালোকে চাবা আৰু এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল